জীয়াই থাকোঁতে তোমালোকে সন্মান দিব নোৱাৰিলা। বেমাৰত 20 টকা এটা 30 টকা এটা টেবলেট আনিবৰ কাৰণে তোমালোকে সময় নাপালা। আৰু মৃত্যুৰ পিছত তোমালোকে প্ৰতিযোগিতা পাতিবৰ প্ৰয়োজন নাই। কাৰণ এজনে ক'লে মই আঙুৰ 50 কিলো দিম, এজনে ক'লে আপেল মই 1 কুইণ্টেল দিম, এজনে ক'লে খাচী মাংস মই 1 কুইণ্টেল দিম, এজনে ক'লে মাছ মই 2 কুইণ্টেল দিম, এজনে ক'লে মই গোটেই পেণ্ডেলটো দিম। আৰে ভাই, এইবিলাক প্ৰতিযোগিতা পাতি লাভ নাই। জীয়াই থাকোঁতে 20-30 টকা টেবলেট দিবৰ কাৰণে তোমালোকৰ অকাত হ'ল, আৰু মৃত্যুৰ সময়ত প্ৰতিযোগিতা পাতি আছা। মই আঙুৰ দিম, মই আপেল দিম, মই এজনে কৈছে মই খাচী দিম। এইবিলাক প্ৰতিযোগিতাই তোমালোকৰ কাম নাই, মনত ৰাখিবা কিন্তু। কাৰণ জীয়াই থাকোঁতে সন্মান দিব নোৱাৰিলে এই আঙুৰ আপেলে সন্মান নাপায়, মনত ৰাখিবা কিন্তু।